নমস্কাৰ, মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ আৰু সেৱা জনাইছোঁ। আজি আপোনালোকক চাৰিযুগৰ কথা ক'বলৈ বিচাৰিছোঁ। সত্যত এটা দাপৰ কলি। সত্যযুগত নাৰায়ণেই আহিছিল আৰু মানুহবোৰ ভক্তিপ্ৰাণ আছিল কাৰণে সৈন্য সমান্তৰ দৰকাৰ হোৱাৰ নাছিল। তেতাত মানুহবোৰ হিংসাৰ আছিল কাৰণে সৈন্য সমান্তৰ আমিবোৰ হোৱা নাছিলোঁ। একমাত্ৰ হৈছিল কোনে? জংঘলত যে আছিল হনুমান, জামুত নলনীল, গুণ্ডপক্ষী এইসকল। দাপতো সৈন্য সমান্ত দৰকাৰ হৈছিল। এইটো ঈশ্বৰে কাৰ্যকাৰণত কৰাই থাকে। কিন্তু একমাত্ৰ ভগৱানৰ শত্ৰু কোন আছিল? কংস, হয়নে নহয়? কিন্তু অপযোগ দিছিল প্ৰসেনজিৎ যেতিয়া মৃত্যু হৈছিল সত্যজিতৰ ভাইক শ্যামন্তমণিৰ বাবে, তেতিয়া সেইবোৰ অপযোগ পাইছিল। কিন্তু কলিত শংকৰ গুৰু ৰূপে অৱতাৰ ধাৰণ কৰিছিল। আমি কেইজনে চিনি পালোঁ? এই যে তেতা আৰু দাপৰ যিবোৰ মূল্য নহ'ল, আমি মানুহ বলি দিছিলোঁ, ছাগলী বলি দিছিলোঁ, পাৰ বলি দিছিলোঁ, এইখিনি নাশ কৰিবৰ বাবে শংকৰ গুৰু ৰূপে অৱতাৰ হৈছিল। আমিতো বুজি নাপালোঁ, আমিতো চিনি নাপালোঁ। কিন্তু একমাত্ৰ চিনি পাইছিল আজি পৃথিৱীত জাত পাত লৈ আমি বিচাৰ কৰি থাকোঁ, মুছলিম, লালুং কছাৰী, নাগা এইবোৰ। কিন্তু শংকৰদেৱক চিনি পাইছিল, যাক আমি মুছলিম বুলি কওঁ, চানখাৰ এজন ভকতে আৰু চাৰিখন হাত দেখা পাইছিল। আৰু নাগা নৰোত্তম গোবিন্দ এইসকলে শংকৰদেৱক মানি লৈছিল। আমি কেইজনেই মানিছিলোঁ? তো মানা নাছিলোঁ, হয়নে নহয়? গতিকে এইবাৰ পূৰ্ণ শক্তিৰ দ্বাৰা তেওঁ পৃথিৱীলৈ আহিছে। আৰু চাব, অহাৰ কাৰণে তেওঁ আজি গোটেই বিশ্বজুৰি এক নাম প্ৰচাৰ কৰি সকলোকে এডাল দোলত বান্ধিছে। ইয়াত আমি সকলোৱে আছোঁ, খ্ৰীষ্টান, কছাৰী, লালুং, মুছলিম, বঙালী, যিমান আছে, যিমান জাতি সৃষ্টি ভগৱানে কৰা নাই, ক'বলগীয়া হ'লে আমিবোৰে কৰিছিলোঁ। কিন্তু আজি এই কলিৰ শেষখনিখনত আমিবোৰে একেলগে ভাগৱত শ্ৰৱণ কীৰ্তন কৰিছোঁ, ঈশ্বৰৰ কথা শুনিছোঁ। যে আজি আমাৰ সুন্দৰ এখন সমাজ আমি গঢ়িছোঁ। গতিকে আপোনালোকে এবাৰ ভাবি চাব। আৰু সেই সমাজখনেই হৈছে কৃষ্ণগুৰুৰ সমাজ, আধ্যাত্মিক সমাজ। আপোনালোকে নক্ষত্ৰ আশ্ৰমখন চাই আহিব, সকলোখিনি গম পাব। সঁচাকৈ ইয়াত কোনো জাত পাত সৃষ্টি নাই। কোনে পাৰে? ঈশ্বৰহে পাৰে, হয়নে নহয়? কিন্তু এইটো আপোনালোকক কৈছোঁ, এইটো থাকে। লীলা কৰিবৰ বাবে কাৰোবাক চিনাকি দিয়ে, কাৰোবাক চিনাকি নিদিয়ে। আৰু আমি অধপতন হ'ব লাগিব ন, গৌৰৱ অহংকাৰ দ্বাৰা। সেইকাৰণে ঈশ্বৰে লীলা কৰে। যাতে আমি পৃথিৱীত কাকো দুখ কৰিবলগীয়া নাই আৰু ক'বলগীয়াও নাই। তথাপিতো কোৱা যায় ন। গতিকে আমি ক্ষমা বিচাৰিছোঁ অসমবাসী ৰাইজক। ভকত ইমান সহজ নহয়। ভকত ভকত, যাৰ আকাৰ নাই, হচুকাৰ নাই, কপট নাই, বৰ যত আৰু এই তত্ত্বটো বুজি পোৱাটো বা হৈ থকাটো। কিন্তু বুজিলে সহজ আৰু নুবুজিলে টান। গতিকে এইবোৰ ঈশ্বৰে কৰায়। যি কি নহওক, আজি ভিডিঅ'টোত আপোনালোকক সেই কথাখিনি ক'লোঁ আৰু আপোনালোকৰ শান্তি বিচাৰিছোঁ, যাতে আপোনালোকৰ শান্তিয়ে আমাৰ শান্তি, বিশ্বৰ শান্তি। আকৌ পুনৰ লগ পাম বুলি আশা ৰাখি আজি এই ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ থাকিল।